নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ চাৰিওফালে থকা বহুতো পদাৰ্থ পৰিৱৰ্তন হৈ থকা দেখা পাওঁ, যেনে লোহাত মামৰে ধৰা, গাখীৰ দৈলৈ পৰিৱৰ্তন হোৱা, খাদ্যবস্তু ৰন্ধা আৰু ফটকা যে ফুটাওঁ এইবিলাক কি হয়? এইবিলাক কি হয়? এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তন হয়। এনেকুৱা পৰিৱৰ্তন যিবোৰৰ দ্বাৰা এটা নতুন পদাৰ্থ উৎপন্ন হয়, তাকে ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয়। যিবোৰৰ দ্বাৰা নতুন পদাৰ্থ উৎপন্ন কৰিব নোৱাৰি, তাক ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ যেনে বৰফ এটুকুৰাৰ পৰা পানীলৈ পৰিৱৰ্তন হোৱা, সেইবোৰ হৈছে আমাৰ ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। এতিয়া আমি কোনো এটা পদাৰ্থ ৰাসায়নিক পৰিৱৰ্তন হৈছে বুলি কেনেকৈ জানিব পাৰিম? ৰাসায়নিক পৰিৱৰ্তন হ'লে আমি কিছুমান পৰিৱৰ্তন হোৱা দেখিবলৈ পাম, যেনে গেছ নিৰ্গমন হোৱা, ৰঙৰ পৰিৱৰ্তন হোৱা, উষ্ণতাৰ পৰিৱৰ্তন হোৱা, অৱস্থাৰ পৰিৱৰ্তন হোৱা আৰু শব্দৰ উৎপত্তি হোৱা। এই যে ফুটফুটকৈ কেতিয়াবা আমি দিওঁ, শব্দ এটা হয় নাই? যেনেকৈ ইনো আমি যেতিয়া এটা পানী গিলাচত দিওঁ, তেতিয়া আমি কি শুনো? এটা শব্দ শুনো, ফট কৰি অহা। সেইবোৰ হৈছে কি? ৰাসায়নিক পৰিৱৰ্তন। এতিয়া ৰাসায়নিক পৰিৱৰ্তনৰ চিম্বল আৰু ফৰ্মুলাৰ সহায়ত আমি লিখোঁ। এই যে চিম্বল আৰু ফৰ্মুলাৰ সহায়ত লিখোঁ, তাক আমি কওঁ ৰাসায়নিক সমীকৰণ। ইংলিছত কেমিকেল ৰিয়েকশ্যন বুলি কওঁ। উদাহৰণ হিচাপে আমি যদি মেগনেছিয়ামৰ ফিটা এডাল জ্বলাই দিওঁ, মই মেগনেছিয়ামৰ ফিটা কেনেকুৱানো দেখিবলৈ সেয়া মই ইয়াত দি দিছোঁ। যেতিয়া আমি এই মেগনেছিয়ামৰ ফিটাডালত অক্সিজেন যোগ কৰোঁ, অক্সিজেন মানে আমি যেতিয়া জ্বলাই দিওঁ, জ্বলিবৰ কাৰণে আমাক অক্সিজেন গেছৰ প্ৰয়োজন হয়। মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত এটা বিক্ৰিয়া হয়। তাৰপিছত কি হয়? সেই মেগনেছিয়াম ফিটাডাল আমাৰ পাউডাৰ ৰূপে পৰিৱৰ্তন হয়, বগা পাউডাৰ ৰূপে, যাক আমি কওঁ মেগনেছিয়াম অক্সাইড। এতিয়া আহিছোঁ সন্তুলিত আৰু অসন্তুলিত ৰাসায়নিক সমীকৰণলৈ। এতিয়া অসন্তুলিত ৰাসায়নিক সমীকৰণ কি? যেতিয়া সমীকৰণৰ দুয়োফালে থকা পৰমাণুৰ সংখ্যা সমান যদি নাথাকে, যেনে ইয়াত এটা উদাহৰণ দিছোঁ, জিংক প্লাছ হাইড্ৰক্লৰিক, আৰু ইহঁত দুটাৰ মাজত বিক্ৰিয়া কৰি কি হৈছে? জিংক ক্লৰাইড হৈছে আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে। কিন্তু আমি যদি চাওঁ, দুয়োফালে জানো সমান সংখ্যাৰ আছে? এতিয়া ইয়াত যদি চাওঁ, প্ৰথমটো আনবেলেঞ্চটোত চাইছোঁ, জিংক ZnCl2 লিখা আছে। আমাৰ বিক্ৰিয়াৰ সোঁ চাইডে Cl2 দুটা ক্লৰিনৰ পৰমাণু আছে, কিন্তু আমাৰ বাওঁ হাতে কি আছে? মাত্ৰ এটাহে আমাক ক্লৰিনৰ পৰমাণু আছে। এয়া জানো সমান হ'ব পাৰে? নোৱাৰে। আনহাতে হাইড্ৰজেনৰ ক্ষেত্ৰতো যদি চাওঁ, কি হয়? বাওঁফালে এটা আছে আৰু সোঁফালে দুটা পৰমাণু আছে। তেতিয়াহ'লে ইয়াত কি হ'ব? এইটো আমি আনবেলেঞ্চ বুলি ক'ম, যাক অসন্তুলিত ৰাসায়নিক সমীকৰণ। আমি ক্লাছ 9ত পাই আহিছোঁ যে আমাক কেতিয়াও শক্তি শেষ হৈ যাব নোৱাৰে। এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তন হ'ব পাৰে। গতিকে ইয়াতো ৰাসায়নিক বিক্ৰিয়া ঘটোতে ইয়াত পৰমাণুবোৰ শেষ হৈ যাব নোৱাৰে বা বেছিকৈ উৎপন্ন হ'ব নোৱাৰে। দুয়োফালে আমাৰ সমান থাকিব লাগিব। গতিকে আমি কি কৰিব লাগিব? এনেকুৱা ধৰণৰ ৰাসায়নিক সমীকৰণবোৰক সন্তুলিত কৰিব লাগিব।
এতিয়া সন্তুলিত ৰাসায়নিক সমীকৰণ মানে কি? যেতিয়া সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা সমান হয় তাক আমি কওঁ সন্তুলিত ৰাসায়নিক সমীকৰণ। এতিয়া সেই অসন্তুলিত ৰাসায়নিক সমীকৰণক যদি আমি সন্তুলিত কৰিবলৈ হয় তেতিয়াহ'লে আমি কি কৰিম? বাওঁহাতে হাইড্ৰক্লৰিক কেইটা আছিলে? এটা আছিলে। সেয়া আগত আমি কি কৰি দিম? 2 এটা দি দিম। যেতিয়া 2 এটা দি দিলোঁ তেতিয়া চাইছোঁ ইয়াত ক্লৰিন আমাৰ কেইটা হ'ল? 2টা। আমি যদি সোঁহাতেও চাওঁ ক্লৰিনৰ সংখ্যা কেইটা হ'ল? 2টা আৰু হাইড্ৰজেনৰ সংখ্যাও হ'ল 2টা। গতিকে ইয়াত আমাৰ কি হৈ গ'ল? সমীকৰণটো সন্তুলিত হৈ গ'ল। এই ধৰণে কেতিয়াবা তোমালোকক যেতিয়া প্ৰশ্ন আহিব পৰীক্ষাত সন্তুলিত কৰা তোমালোকে এই ধৰণে চাই কৰিব পাৰা। এতিয়া আহিছোঁ ৰাসায়নিক বিক্ৰিয়া প্ৰকাৰলৈ। আমাৰ বহুতো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আছে। ইয়াৰে প্ৰথমটো হৈছে সংযোজন বিক্ৰিয়া। যেতিয়া আমি কোনো এটা পদাৰ্থত 2 বা ততোধিক পদাৰ্থ মিলাই দিওঁ তাৰ ফলত আমাৰ এক নতুন পদাৰ্থ উৎপন্ন হয় তাক আমি কওঁ সংযোজন বিক্ৰিয়া বুলি। যেনে কেলছিয়াম অক্সাইড। কেলছিয়াম অক্সাইডক আমি কি বুলি কওঁ? পুৰা চূণ বুলিও কওঁ আৰু ইয়াৰ ৰাসায়নিক সংকেত সদায় মনত ৰাখিবা CaO। এই কেলছিয়াম অক্সাইডে কি কৰে? পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলত চূণ যাক আমি স্লাগ লাইম বুলিও কওঁ বা ৰাসায়নিকভাৱে কেলছিয়াম হাইড্ৰক্সাইড বুলি কওঁ, সেই কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। তোমালোকে দেখিছানে নাই দেখা নাজানিছোঁ। আমাৰ সাধাৰণতে অসমত মানুহবিলাকে তামোল খায়। তামোলৰ লগততো চূণ খায়েই নহয় জানো? সেই চূণ পেকেট হিচাপে যেতিয়া কিনি আনে তাৰ লগত যেতিয়া পানী মিহলাই দিয়ে, পানী দি দিয়ে নহয়, তোমালোকে চাবা তাত একদম পুৰা গৰম হৈ যায়, তাপ উৎপন্ন কৰে আৰু সেইখিনি লাহেকৈ কোমল চূণৰ নিচিনা হৈ যায় যাক আমি কওঁ কেলছিয়াম হাইড্ৰক্সাইড বুলি। সংযোজন বিক্ৰিয়াৰ অন্য কিছুমানো উদাহৰণ হৈছে যেনে কয়লাৰ দহন। কয়লাত কি থাকে? কাৰ্বন থাকে, হয় নাই? কাৰ্বন আৰু যদি কয়লাক আমি জ্বলাবলৈ কি প্ৰয়োজন হয়? অক্সিজেন গেছৰ প্ৰয়োজন হয়। কাৰ্বন আৰু অক্সিজেন গেছ মিলি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। অৰ্থাৎ আমি যেতিয়া কয়লাখিনি জ্বলাই দিওঁ তাৰ ফলত যিটো গেছ ওলাই যায় সেই গেছটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ। আকৌ হাইড্ৰজেনৰ আৰু অক্সিজেনৰ পৰা আমাৰ পানীৰ গঠন হয়। যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় তাকে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলা হয়। তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উদাহৰণ হৈছে প্ৰাকৃতিক গেছৰ দহন। প্ৰাকৃতিক গেছৰ দহনৰ ৰাসায়নিক সমীকৰণটো কি হয়? CH4+2O2 বিক্ৰিয়া কৰিছে তেতিয়া আমাৰ কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড গেছ আৰু 2টা পানীৰ অণু গঠন হয়। আমি প্ৰাকৃতিক গেছসমূহক যেতিয়া আমি জ্বলাই দিওঁ তেতিয়া আমাৰ কি উৎপন্ন হ'ব পাৰে? তেতিয়া আমাৰ প্ৰাকৃতিক গেছক জ্বলাই দিয়াৰ লগে লগে আমাৰ কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈ গ'ল, লগতে আমাৰ পানীৰ অণু আমাৰ গঠন হয়। আৰু আমাৰ শ্বসন প্ৰক্ৰিয়াটো আমি যে খাদ্য খাওঁ, খাদ্যসমূহ আমাক কি ৰূপত ভাঙি উঠে? আমি যেতিয়া খাদ্য খাওঁ সেইবোৰ আমাক গ্লুক'জ ৰূপত ভাঙি উঠে আৰু সেইহঁতি আমাৰ ভিতৰত থকা অক্সিজেন আৰু পানীৰ লগত লগ লাগি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে যিটো আমি বাহিৰ উলিয়াই দিওঁ, পানীৰ অণু আৰু আমাক শক্তি দিয়ে। ইয়াৰ পাছত আহিছোঁ বিযোজন বিক্ৰিয়ালৈ। এটা পদাৰ্থ ভাঙি 2 বা ততোধিক পদাৰ্থলৈ পৰিৱৰ্তন হোৱাকে বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। যেনে ধৰিছোঁ AB এটা পদাৰ্থ, এটা যৌগ হৈ আছে,
তাক যদি আমি ভাঙি দিওঁ, ভাঙিবৰ কাৰণে আমি কেতিয়াবা হিট দিব লগা হ'ব পাৰে। যেতিয়া আমি ভাঙি দিওঁ সি কি হ'ব, এটা এ পদাৰ্থলৈ ৰূপান্তৰিত হ'ব, এটা বি পদাৰ্থলৈ ৰূপান্তৰিত হ'ব। ঠিক তেনেকৈ যদি আৰু উদাহৰণ লওঁ চূণশিলৰ কথা, কেলছিয়াম কাৰ্বনেটক যদি আমি গৰম কৰি দিওঁ, হিট দি দিওঁ, তেতিয়াহ'লে সি আমাক কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হ'ব। ঠিক তেনেকৈ ফেৰাছ ছালফেটক যদি আমি তাপ দি দিওঁ, সি Fe2O3 আৰু SO2 আৰু SO3 এইকেইটালে আমাৰ ভাঙি ৰূপান্তৰিত হৈ যাব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। মই যিমান পাৰোঁ সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পাছৰখিনি নেক্সট ভিডিঅ' আকাৰত দিম। থেংক ইউ।